নমস্কাৰ। আজি আপোনালোকক দুআষাৰ কথা আলোচনা কৰিম বুলি ভাবিলোঁ আৰু সেইকাৰণেই ভিডিঅ'টো বনালোঁ। আৰু যিসকলে আজি আচল বস্তুটো বুজি নাপায় বা আচলজনক চিনি নাপায়, তাৰে চিনাকি দিবলৈ আজি ওলাইছোঁ। আমি সদায় ভগৱানক চিনি পাব লাগে আৰু সেই ভগৱান আমাৰ নিজৰ লগতে আছে, হৃদয়ত আছে। হৃদয়ত থাকিয়েই ঈশ্বৰে আমাক সকলোখিনি কৰ্মক্ষেত্ৰত আগুৱাই লৈ যায়। আমি সেইজনক চিনি পাব লাগে। আজি আমি সেইজনক চিনি নোপোৱাৰ কাৰণে আজি আমাৰ কি হৈছে, যাক আপোন বুলি ভবা গৈছে বা নিজৰ বুলি ভবা গৈছে, সেইজনেই আমাক কি কৰিছে? মৃত্যুদণ্ড দিছে, বিশ্বাসঘাত কৰিছে। আজি সমস্তৰ জনসাধাৰণৰ লগত বা অসমত এইবোৰ ঘটিছে। সেইকাৰণে আমি সদায় ঈশ্বৰক চিনি পাব লাগে। তেতিয়াহে আমি শান্তিৰে থাকিব পাৰিম। মানুহ বহুত চিনাকি হ'ব পাৰিব, মনটো চিনাকি হ'ব কোনোৱে নোৱাৰে। সেইকাৰণে আজি ভিডিঅ'ৰ দ্বাৰা আপোনালোকক অৱগত কৰালোঁ। গতিকে আমি চিনি পোৱাটো অতি প্ৰয়োজনীয়। সেইজন হৈছে ভগৱান, আৰু সেই ভগৱান আমাৰ লগত সদায় থাকে। যি কি নহওক, এইখিনি কথা ক'লোঁ, চিনাকিটো দিলোঁ। কাৰণ আজি পৃথিৱীত অসমখনত বহুত দেখা পাইছোঁ, আপোন বুলি ভবাজনেই কাৰোবাক মৃত্যুদণ্ড দিছে, বিশ্বাসঘাত কৰিছে। সেয়েহে ক'বলৈ ওলালোঁ। হঠাৎ এটা ভিডিঅ' দেখা পালোঁ, সঁচাই বৰ আনন্দ লাগিল ভিডিঅ'টো চাই। হাতযোৰ কৰিছোঁ সেই দাদাজনক। মহান কাম, এটা সুন্দৰ পদক্ষেপ হাতত তুলি লৈছে। যিসকলেই নেকি পিতৃ মাতৃক চিনি নাপায়, বৃদ্ধাশ্ৰমত আছে, সেইসকলক সেই দাদাজনে আজি নতুন বছৰ নৱবৰ্ষত এগালিমুঠি খুৱাইছে, বাহিৰত লৈ যায়। সঁচা দাদা, আপোনাৰ আশীৰ্বাদ সদায় থাকিব সেই আইতা ককা সকলৰ। এয়া আশীৰ্বাদ আপোনাৰ জন্ম জন্মান্তৰলৈ থাকিব। আপোনাক ক'লোঁ, যদিও আপোনাৰ ওচৰত যাব পৰা নাই, কথাখিনি ক'ব। এই ভিডিঅ' দ্বাৰাই আপোনাক ক্ষমা জনাই আপোনাৰ বৌ আৰু আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। মহান কাম আপুনি এটা হাতত লৈছে। ময়ো ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আমাৰ সাকাৰূপী মহাপ্ৰভুৰ কৃষ্ণগুৰু শ্ৰীচৰণত, আপোনাক যেন আৰু ঈশ্বৰে হৃদয়ত থাকি সেই বৃদ্ধাশ্ৰমৰ মা দেউতা ককা আইতাসকলক সুন্দৰকৈ যাতে ঘৰত যি সাজ খাইছিলে, সেই সাজ আপুনি তাত গ্ৰহণ কৰা বা খুৱায়, তাৰে কামনা মোৰ সাকাৰূপী গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু শ্ৰীচৰণত অৰ্পণ কৰিলোঁ। সঁচা, আপুনি কিন্তু এটা বহুত ভাল কাম কৰিছে। আমি শলাগ লৈছোঁ। আৰু লগতে আপুনি যিখিনি ভিডিঅ'ৰ দ্বাৰা প্ৰেৰণ কৰিলে বা অসমবাসী ৰাইজক দেখুৱালে, সঁচা, আৰু যিখিনি কথা ক'লে কিন্তু চিৰসত্য। যিয়ে নেকি পিতৃ মাতৃক চিনি নাপায় আৰু তেওঁলোকে কি কৰে, ভগৱানক ভক্তি কৰে, বহুত পূজা পাতল কৰে, কিন্তু সেয়া ঈশ্বৰে অকণো মোৰ বুলি নলয়। কাৰণ আচল বস্তুটোকে চিনি পোৱা নাই। যিয়ে নেকি প্ৰথম আমাৰ পিতৃ মাতৃ আদি গুৰুসকলে এই পৃথিৱীখন দেখুৱাই দিলে, তাকেই চিনি পোৱা নাই। গতিকে ভগৱানক ক'ত চিনি পাব? এইটো কিন্তু চিৰসত্য। তেওঁলোকৰ কৰ্মৰ কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। আৰু সেইসকলে যদিও অভিশাপ নিদিয়ে পিতৃ মাতৃয়ে, সেই অভিশাপটো লাগে। সেই অভিশাপটো তেওঁলোকৰ কিন্তু
জন্ম জন্মান্তৰ বংশনা বংশন হিচাপে পাই থাকিব। এইটো কিন্তু চিৰ সত্য। গতিকে আপুনি কিন্তু ভাল এটা মেছেজ দিলে অসমবাসী ৰাইজক। আজি বহুতেই সেই মাত নিদিয়া খেৰৰ মূৰ্তিগৰাকী ফল মূল আপেল মৌ ঘিউ দিয়ে খাবলৈ। আজি এই যিগৰাকী নেকি 10 মাহ গৰ্ভত ৰাখি এই পৃথিৱীখন দেখুৱাই দিলে, সত্যনাময় মূৰ্তি মা দেৱীক তেওঁলোকে কি কৰিছে, মানে বৃদ্ধাশ্ৰমলৈ গতিয়াই থিলা বাহিৰ কৰি দিছে। এয়াই জানো সিহঁতৰ চিৰ সত্য, এজনী খেৰৰ মূৰ্তি পূজা কৰাটো ইয়াক কেতিয়াও হ'ব নোৱাৰে। ঈশ্বৰে কেতিয়াও কোনো কাহানিও কোৱা নাই যে সত্যনাম মূৰ্তিক তুমি পূজা কৰা, যিয়ে ক'ব পাৰে, দুখ সুখৰ কথাখিনি ল'ব পাৰে, সেই মূৰ্তিক তুমি পূজা কৰা। যিয়ে মাত দিব নোৱাৰে, একো ক'ব নোৱাৰে, তাত পূজা কৰি লাভ নাই। আজি অসমবাসীৰ ৰাইজ বহুত মানে ব্যক্তি আছে খেৰৰ মূৰ্তিৰ পূজাৰ কাৰণে বা দেৱীৰ পূজাৰ কাৰণে বলীয়া, কিন্তু নিজৰ এই যে গৰ্ভত ধাৰণ কৰি পৃথিৱী দেখুৱাই দিলে সেই মা দেৱীজনীৰ কাৰণে কিন্তু বলীয়া নহয়। আজি বহুত বৃদ্ধাশ্ৰমত দেখা পাইছোঁ, আৰু ৰেল ষ্টেচনৰ ডাব্বাত পৰি আছে বা ৰেলৰ ৰাস্তাৰ কাষত পৰি আছে এইসকল পিতৃ মাতৃ। এইসকলে আচল দেৱী। গতিকে অসমবাসী ৰাইজক জনালোঁ, আৰু সেই ভিডিঅ'টোৰ সঁচাই দাদাজনক ভগৱানে সদায় মংগল কৰি ৰাখক। আৰু খুব ভাল লাগিলে যি পদক্ষেপ হাতত তুলি লৈছে, ইয়াৰ ঈশ্বৰৰ আশীৰ্বাদ তেওঁৰ লগত থাকিব। আৰু সেয়েহে আজি ভিডিঅ' মাধ্যমৰ দ্বাৰা অসমবাসী ৰাইজক চিনাকিটো দিলোঁ। আমি প্ৰথমেই চিনি পাব লাগিব ভগৱানক, সেইজন নিজৰ লগতে থাকে। গতিকে আপোনালোকে এই কথাখিনি কোৱাৰ বাবে বেয়া নাপাব, কাৰণ দিনক দিনে আমাৰ পৃথিৱীখন, অসমখন বহুত বেয়ালৈ ৰূপান্তৰ হৈছে, বহুত ভয় লাগে। সেইকাৰণে আপোনালোকক ক'বলৈ গৈছোঁ। আৰু লগতে এইখিনিতে এটা কথা অৱগত কৰাওঁ, আমাৰ পাপৰ বোজাৰ ল'বলৈ ঈশ্বৰ আহিল। সেইজন ঈশ্বৰ কৃষ্ণগুৰু নক্ষত্ৰৰ আশ্ৰমত অৱতাৰ ধাৰণ কৰিছে, আৰু ঐশ্বিক মহিমাৰ দ্বাৰা গোটেই আশ্ৰমখন বৈকুণ্ঠৰ পুৰী কৰি পেলাইছে। ফল ফুল ফুলেৰে ভৰপূৰ বিশাল কীৰ্তন ঘৰ, হাজাৰ হাজাৰ কোটি কোটি মানুহে আজি এক নামত শৰণ লৈছে। এইখন হৈছে বৈকুণ্ঠৰ পুৰী, যাৰ আপুনি তুলনা কৰি পাৰ নাপাব। গতিকে সেই অনুৰোধ থাকিল আৰু সেৱা জনালোঁ। এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ, আৰু যাতে আপোনালোকে অকণমানো দুখ নাপায় তাৰ বাবে সেৱা জনাইছোঁ, আৰু লগতে বিদায় লৈছোঁ। ধন্যবাদ।